মই মিছ ছোৱালী গগৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, যিহেতু থাম্বনেইলখন চাই ভিডিঅ'টো কিহৰ ওপৰত হৈছে আপোনালোকে গম পালে, সেইকাৰণে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। আৰু এইফালে পূৰা যা যোগাৰ কৰি থকা হৈছে, ওচৰৰ পৰা অকণমান দেখাই দিওঁ। এইফালে নতুনকৈ পূৰা মানে চৌকা পাতি লৈছে, এইপিনে শাক চাকবোৰ উলিয়াই মেলি লৈছে। যিহেতু আজি কি হ'ল মানে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, আমাৰ ঘৰতো মানে ৰিজাল্ট পাছ হ'ল, মানে ভাল হ'ল, পৰীক্ষা ভাল হ'ল, সেইকাৰণে খানা এটা উলিওৱা হৈছে। এতিয়া গধূলি হ'ল, অকণমান আগত বেলেগ এটা খানা হৈছিলে, তাত মানে জেং বিহু খোৱা ৰোজ খোৱা হৈছিলে। ব্যস্ততাৰ মাজতে আজি ছুটিকৈ ভিডিঅ' এটা বনালোঁ, যিহেতু মানে ঘৰত বহুত বেছি এটা আনন্দ মানে পৰিস্থিতি চলি আছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব। সেইফালে ভিতৰৰ পৰা জুই উলিয়াই লৈ আহিছে আমাৰ ভিনীয়ে, এইফালে জুই আনিছে আমাৰ ভিনীক। যেতিয়া হ'লেও মোৰ ভিডিঅ'ত দেখি থকা হয়, এয়া আজি বাহিৰতে দি দিয়া হৈছে ধুনীয়াকৈ মুকলি, মানে ভিনী ৰাতিলৈ অকণমান গৰম হ'ব। তাৰপিছত যিমানখিনি পাৰোঁ দেখাই থাকিম, চাই থাকিব দেই আপোনালোকে, অকণো স্কিপ নকৰাকৈ। আৰু এইফালে শাক চাক কাটিবলৈ মেলিবলৈ ধুনীয়াকৈ উলিয়াই লোৱা হৈছে, গোটেইখিনি বস্তু ধুনীয়াকৈ উলিয়াই লোৱা হৈছে। আজি 2-3টা খানা হৈছে, মানে এইফালে ৰোজ খোৱা বনাইছিলে সেয়া। তাৰপিছত এয়া গধূলি সময় হ'ল আৰু মাংসটো দেখাম বাৰু, কাটি থকা সময়তে মাংসটো দেখুৱাব লাগিব। কথাটো কি হ'ল, বহুত বেছি কষ্টত মোৰ ভিডিঅ'বিলাক মানে যিসকলে ৰেগুলাৰ চাই আছিলে তেওঁলোকে গম পায়, বহুত বেছি কষ্টত পঢ়া শুনা কৰি পিনে পৰীক্ষাটো যেনে তেনে পাছ কৰিলে, সেইকাৰণে আমাৰ বহুত বেছি ভাল লাগিছে। মোৰ ভিডিঅ'বোৰ যদি ৰেগুলাৰ চাই থকা নাই হৈছিলে, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। একদম পিছলৈ ভিডিঅ'খিনি যাব, তেতিয়া গম পাব আমাৰ ঘৰখনৰ কাহিনীটো কি, কেনেকুৱা পৰিস্থিতিত মানে এনেকুৱা এটা আজিৰ দিন এটা আহিছে, সেইটো কথা। সেই বিষয়ে আমাৰ দৌৰে কিবা এষাৰ ক'ব, দুই এষাৰ কৈ দিয়ক। এইফালে একদম আমাৰ পৰিৱেশ গাঁও, এইয়া মহ আনি বান্ধিছে এনেকৈ কৈ গোটেইখিনি ধুনীয়াকৈ দেখাই আছে। এতিয়া আন্ধাৰ হ'ল, আমাৰ গুলুৱে বেছি উৎপাত অকণমান কৰিছে। আজিকালি সৰুকৈ চৰকাৰী চাকৰিৰ বহুতো সুবিধা পায়। এইফালে আমাৰ ভিনদেউৱে জুই কোৱা জ্বলাবলৈ বুলি আৰম্ভ কৰিছে, এইফালে শাক চাক কাটিবলৈ বুলি বহিছে। আন্ধাৰ হৈ থাকিলে নহয়, আজি পিছফালে বাৰু চোতালতে লৈ লৈছোঁ দেই খানাটো। বহুত বেছি আলহী আহিব বা আহি আছে, গৈ আছে, সেয়া আৰু কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এইফালে একদম লাইট চাইট ফিটিং কৰিব লাগিব। এতিয়া ধুনীয়াকৈ এইফালে খৰি চৰি লৈ লোৱা হৈছে, পিকনিক খোৱা নিচিনা হৈছে নে ভিনী? পিকনিক ফাইনেলি একদম মানে খানা চানা বনাই মেলি এতিয়া খাই মেলি ৰেডি হৈছোঁ আৰু। তাৰপিছত এতিয়া বিহু চিহু আহিব, পূৰা ঢোল ফুল বজাই পিনে নাচিব লাগিব। নাচত বাৰু তেনেকৈ দিনতে নাচি সকলোৱে ভাগৰি আছে বুলি ক'ব লাগিব। এতিয়া কোন কোন নাচনি কেনেকৈ নাচা হয়, আৰু ইয়াত খানা চানা খাই মেলি হৈ গ'ল। ফাইনেলি ময়ে নাচি দিলোঁ। আপোনালোকে চাওকচোন আজি মোৰ মানে নাচটো কেনেকুৱা হৈছে, চাওক, আপোনালোকলৈ এৰি দিছোঁ। আৰু আজিৰ ভিডিঅ'টো যিসকলে চাই আছে বৰ্তমান কমেণ্ট এটা কৰিব বুলি ভাবিছোঁ, কিবা যদি সুধিবলগীয়া আছে। আৰু বাকী আপোনালোক সকলো লোকে মানে ৰঙালী বিহুৰ শেহতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঠিক আছে, পুনৰ নতুন ভিডিঅ' এটা লগ